নমস্কাৰ মই জোনা কংকন স্বাগতম জনাইছো ই নিউজ এনিলৈ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ বাতৰি কৰোনা মহামাৰীয়ে সন্ত্ৰসিত কৰি থকাৰ সময়তে যি লকডাউন দিয়া হৈছিল সেই লকডাউনে বহু বিদেশী মানুহক যি পৰ্যটক আছিল সেই সকলক অসমৰ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান বনাঞ্চলসমূহ চোৱাৰ পৰা বঞ্চিত কৰি ৰাখিছিল বহু সময়ত এই যি বিদেশী পৰ্যটকসকল আছিল তেওঁলোকে এসময়ত দেখা পোৱা গৈছিল যে বিদেশী পৰ্যটক এজন অসমতে আহি থাকি তেওঁ যাব নোৱাৰা হৈ থাকি গৈছিল কিন্তু এতিয়া লকডাউনৰ পিছত কিছু ভয় শংকা দূৰ হোৱা দেখা গৈছে বৰ্তমান সময়ত বিদেশী পৰ্যটক দুজনকৈ জাৰ্মানীৰ পৰা আহি উপস্থিত হৈছে কি মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে কাখৰীয়া গাঁওসমূহ পৰিদৰ্শন কৰে জাৰ্মানীৰ পৰা অহা দুজন অস্কাৰ আৰু অনুজে আমি জনাই আছো এই বিশেষ বাতৰিটো লকডাউনৰ পিছত মানাহত প্ৰথমবাৰলৈ বিদেশী পৰ্যটক জাৰ্মানীৰ পৰা আহিল অনুজ আৰু অস্কাৰ সাইকেলেৰে পৰিদৰ্শন কৰিলে কাখৰীয়া গাঁও আৰু গাঁওসমূহৰ ডেকা গাভৰুসকলে প্ৰদৰ্শন কৰা বিহু নৃত্য উপভোগ কৰি অতি আনন্দিত দুইগৰাকী পৰ্যটক দেখা পোৱা গৈছে যেন ভয় আঁতৰিছে আৰু পৰ্যটকে আহিবলৈ আৰম্ভ কৰিছে অসমলৈ দেশৰ কৰোনাজনিত পৰিস্থিতিৰ কিছু উপশম ঘটাৰ পিছত বিগত বৰ্ষৰ 2 অক্টোবৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল যদিও উদ্যানখনলৈ কোনো বিদেশী পৰ্যটকৰে আগমন হোৱা নাছিল কিন্তু কালি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চিহ্নিত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুগৰাকী জাৰ্মান পৰ্যটকৰ আগমন ঘটাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে উদ্যানখনৰ লগত জড়িত বন বিষয়া কৰ্মচাৰী স্বেচ্ছাসেৱী সংগঠনসমূহৰ লগতে উদ্যানখনৰ সমীপৱৰ্তী গঞা ৰাইজ জাৰ্মান ৰাষ্ট্ৰৰ অনুজ আৰু অস্কাৰ নামৰ দুজন পৰ্যটকে উদ্যানখন ভ্ৰমণলৈ আহি উদ্যানখনৰ এনাজৰি নামৰ লজটোত বাহৰ পাতি থকাৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰীয় সঞ্চালক অমল শৰ্মাই দুয়োগৰাকী পৰ্যটককে সাইকেলেৰে উদ্যানখনৰ কাখৰীয়া গাঁওসমূহ দেখুৱাৰ ব্যৱস্থা গ্ৰহণ কৰে গাঁওকেইখনৰ কিশোৰ কিশোৰীসকলৰ বিহু নৃত্যও আহ্লাদিত কৰি তোলে লকডাউনৰ পিছত মানাহলৈ প্ৰথমবাৰলৈ অহা দুই বিদেশী পৰ্যটকক আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক এই বিশেষ বাতৰি বিটিচিৰ কৰ্তৃপক্ষই প্ৰদান কৰা 10খন ভ্ৰমণ উপযোগী চাইকেলত বনকৰ্মী আৰু সাংবাদিকৰ সৈতে দুয়োগৰাকী পৰ্যটককে উদ্যানখনৰ কাখৰীয়া বাৰিঙাবাৰী কাহিবাৰী উজান বাহবাৰী আদি গাঁৱৰ বাসিন্দাসকলৰ জীৱনশৈলীৰ সৈতে পৰিচয় কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আমি এই মুহূৰ্তত দেখুৱাই আছো ই নিউজ এনিৰ দৰ্শকসকলক সেই বিশেষ দৃশ্য তেওঁলোকে কেনেদৰে তাঁতশালত গামোচা বয় বা কিদৰে পৰম্পৰাগত সাজপাৰসমূহ নিৰ্মাণ কৰা হয় সেই সম্পৰ্কেও তেওঁলোকে কিছু আভাস ল'বলৈ এই ওচৰৰ গাঁওবিলাকলৈ যায় আৰু ক্ষেত্ৰীয় সঞ্চালকগৰাকীয়ে জনাইছে যে গ্ৰাম্য পৰ্যটনৰ যি ধাৰণা সেই ধাৰণাটোক উন্নত কৰি যোৱাৰ স্বাৰ্থত বিভিন্ন ধৰণে তেওঁলোকে কাম কাজ অব্যাহত ৰাখিছে তাৰে অন্যতম প্ৰদৰ্শন হিচাপে এই মুহূৰ্তত এইসকল যি বিদেশী পৰ্যটক আছিলে তেওঁলোকক লৈ
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰে যিকেইখন গাঁও আছে সেই গাঁওসমূহ তেওঁলোকক দেখুৱাবলৈ লৈ যোৱা হয় আৰু এনেদৰেই চাইকেলেৰে পুৱাৰ ভাগত তেওঁলোকে আৰম্ভ কৰিছিল যাত্ৰা এই দুগৰাকী হৈছে অনুজ আৰু অস্কাৰ ইয়াৰ উপৰি তেওঁলোকক দুইগৰাকী পৰ্যটককে চৰকাৰী অৰ্থ সাহায্যত গঢ় লৈ উঠা বাৰেঙাবাৰী ফুড প্ৰচেছিং নামৰ আচাৰ প্ৰস্তুত কৰা উদ্যোগটো দেখুওৱা হয় আৰু সঞ্চালক অমল শৰ্মাই জানিবলৈ দিছে যে চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ কৰাৰ সময়লৈকে 721 গৰাকী বিদেশী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰি গৈছিল আৰু আজি সাইক্লিং অনুষ্ঠানত ভাগ লৈ আপ্লুত হোৱা দুইগৰাকী পৰ্যটকে অহা মাহত তেওঁলোক সতীৰ্থৰ সৈতে পুনৰ উদ্যানখনলৈ ভ্ৰমণলৈ আহিব বুলি জানিবলৈ দিয়ে আমাৰ হাতত এই মুহূৰ্তত মন্তব্য আছে আমি সেই মন্তব্যকেইটা শুনাই ল'বলৈ বিচাৰিছোঁ ই নিউজ এনিৰ দৰ্শকসকলক আমাৰ মাজত জাৰ্মানীৰ অনুজ আৰু অস্কাৰ বুলি দুজন লোক আহিছে পৰ্যটক আমাৰ মেইন কথাটো হৈছে এই গাঁৱত অনাৰ মেইন কথাটো হৈছে গাঁৱৰ যিটো গাঁও পৰ্যটন বুলি কওঁ ভিলেজ টুৰিজিম সেইটো যাতে আমি সম্প্ৰসাৰণ কৰিব পাৰোঁ এইখন হৈছে মানাহৰ নিকটৱৰ্তী গাঁও বাৰেঙাবাৰী আৰু তাতে ইয়াৰে যিখিনি কালচাৰ আছে তেখেতক দেখাইছোঁ আৰু তেখেতসকলে যথেষ্ট আপ্লুত হৈছে তেওঁলোকে যথেষ্ট ভাল পাইছে আৰু তেখেতসকলৰ আমাৰ কথাটো হৈছে যোৱাবাৰ 721 জন আমাৰ ইয়াতে ফৰেনাৰ আহিছিলে বিদেশৰ পৰা গতিকে এই বছৰো তেওঁলোক আহিছে গতিকে তেওঁলোকক আমি গ্ৰাম্য পৰ্যটন যিটো সেইটো দেখাব বিচাৰিছোঁ কাৰণ এইটো গ্ৰাম্য অৰ্থনীতি বিকাশত এইটোৱে যথেষ্ট হেল্প কৰিব আৰু তেওঁলোকে আমাৰ কালচাৰটো গম পাব আৰু অদূৰ ভৱিষ্যতে যিসকল তেখেতসকলে কৈছে যে তেওঁলোকে আচলতে এম্বেচিৰ পৰা আহিছে জাৰ্মান এম্বেচিৰ পৰা গতিকে তেওঁলোকে খবৰ দিব যে তেওঁলোকৰ যোন কনচুলেট আছে তেওঁলোককো ক'ব যে তেওঁলোকক মানাছাৰ অহাৰ কাৰণে এতিয়া শাল বোৱা তেওঁলোকে চালে বিহু নৃত্য চালে তেওঁলোকে কেনেকৈ আচাৰ বনাই আমাৰ মানে ইক' ডেভেলপমেণ্ট কমিটিৰ মেম্বাৰসকলে কেনেকৈ আচাৰ বনাইছে সেইটো চাইছে গতিকে তেওঁলোকে চাই যথেষ্ট ভাল পাইছে আৰু আমি আগলৈও যিসকল ফৰেনাৰ বা ডমেষ্টিক টুৰিষ্ট আহিব তেওঁলোকক আমি এই এনেকুৱা যিকেইখন নিকটৱৰ্তী গাঁও আছে এই গাঁওবোৰলৈ আমি লৈ আনি তেওঁলোকক দেখাম আমাৰ অসমীয়া কালচাৰ বড়ো কালচাৰ এই গোটেইবিলাক দেখাম যোৱাকালি মানে ফৰেনাৰ আহিছিলে এনাজৰিত আছে তো তাকে আমি আমাৰ যিটো মানে চাইক্লিং ভিলেজ ভিজিট এইটো যে আমি আৰম্ভ কৰিছোঁ এইবাৰ মানাছত সেইটো চলাই নিয়াৰ বাবে আমি তেখেতসকলক মানে ভিলেজ ভিজিট কৰাৰ বাবে আমি নিজে চাইক্লিঙত অংশগ্ৰহণ কৰিছোঁ আমি তেখেতসকলক দেখুৱাইছোঁ যে আমাৰ কালচাৰ কি বা আমাৰ যিটো সংস্কৃতি তাঁতশাল আমাৰ যিটো মানে কেনেকৈ আমি মানাছত বসবাস কৰি আছোঁ বা কেনেকৈ আমি যা চলাইছোঁ তাকে মানে হেৰি কৰি তেখেতসকলক আমি মানে গাঁওবিলাক দেখুৱাই আছোঁ আৰু মানে বাৰেঙাবাৰী ৰহাৰ পামত ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি এটা আছে মানে মহিলাসকলে লগ লাগি ডিচিৰ সহযোগত ডিপাৰ্টমেণ্টৰ সহযোগত তেওঁলোকে আচাৰ প্ৰস্তুত কৰি আছে আমি তেখেতসকলক সেই বস্তুটো দেখুৱালোঁ প্ৰথম দেখুৱালোঁ এতিয়া আমি বাৰেঙাবাৰী হৈ মাদলিজাৰ হৈ কাহিবাৰী হৈ এনেকৈ অফিচলৈ গৈ এনাজৰিত তেওঁলোকক থৈ যাম আৰু মানাছত মানে যিটো মানে বিপৰ্যয় চলিছিল লাহে লাহে ডিপাৰ্টমেণ্ট প্লাছ সচেতন ৰাইজৰ সহযোগত মানাছ আগবাঢ়ি গৈ আছে এইবাৰতো যথেষ্ট মানে গেষ্ট আহিছে আৰু যদি কোনোবাই মানে ভিলেজ ভিজিট কৰিব খোজে চাইক্লিঙৰ ব্যৱস্থা আছে 10
Thank you.